সৰুতে চাইছিলো শ্ৰীকৃষ্ণ নামৰ এখন সিৰিয়েল আৰু আজি মই এতিয়া আকৌ চাই আছো তাতে মানে এটা বস্তু খুব বেছি ভাল লাগিলে মই হেকাৰণে বলো অকমান কথাখিনি আগবঢ়াও কি বুলি ভাবিলো মানে কৃষ্ণ কি কয় কংস যেতিয়া দৈৱকীক বিয়া দিয়ে বসুদেৱলে তাৰ পিছত আগবঢ়াই থৈ যাবলৈ যাওঁতে দৈৱবাণী শুনে যে বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰই অষ্টম সন্তানে কংসক মাৰিব এতিয়া প্ৰথম অৱস্থাত হেৰি নিদিয়ে মানে জেলত নথয় আমি যেটো সাধাৰণতে দেখা পাওঁ মানে ৰাখত কিন্তু মই মানে সেই সিৰিয়েলখনত দেখালে প্ৰথম অৱস্থাত গৃহবন্দী কৰি ৰাখে প্ৰথম অৱস্থাত যদি ক'তো ওলাব নোৱাৰে তেতিয়া মানে অকুৰ যিজন আছিলে কংসৰ সেনাপতি আছিল নেকি তেওঁ গৈ পেলাই মানে কয় যে আপোনালোক মথুৰা এৰি পেলাই পলাই যাওক তেতিয়া মানে নহলে আপোনালোক কংসই মাৰি পেলাব তাৰপিছত তেতিয়া সি যে বসুদেৱে কথাখিনি ক'লে সেই কথাখিনিকে মই ক'ব বিচাৰিছোঁ ইমান ধুনীয়াকৈ কয় কথাখিনি যে আপুনি নিশ্চয় ভগৱানৰ মানে যিজনে আমাক দৈৱবাণী কৰিলে তেওঁকতো বিশ্বাস কৰে চাগে বোলে হয় কৰোঁ তেওঁ যিহেতু কৈছে অষ্টম পুত্ৰৰে কংসক মাৰিব বুলি তেতিয়াহ'লে নিশ্চয় আপুনি সেইটো বিশ্বাস কৰে বোলে হয় কৰোঁ তেতিয়াহ'লে মানে তাৰ মানে কি আমাৰ অষ্টম 8টা সন্তান হ'ব তাৰ মানে কৈছে হয় কৈছে যদি 8টা সন্তান হ'বলৈ হয় তেতিয়াহ'লে আমি জীয়াই থাকিবই লাগিব কৈছে হয় তেতিয়াহ'লে আমি মথুৰাতে থাকোঁ বা বাহিৰতে থাকোঁ আমি জীয়াই থাকিমেই যেনেকৈ নহওক গতিকে সেইটো লৈ টেনশ্যন নাই আৰু মানুহৰ হাতত ভগৱানে কেতিয়াও কাৰোবাৰ মৃত্যু বা কিবা সেইখিনি মানে মানুহৰ হাতত দিয়া নাই সেইখিনি সম্পূৰ্ণ কালৰ হাতত যদি কালে আমাক মাৰিব বিচাৰে তেতিয়াহ'লে আমি মথুৰাত থাকিলেও মৰিম বা বাহিৰত থাকিলেও মৰিম আৰু যদি কালে আমাক মাৰিব নামাৰে তেতিয়া আমি বাহিৰত থাকিলেও নমৰোঁ বা মথুৰাত থাকিলেও নমৰোঁ গতিকে আপুনি সেই যি শক্তি যি দৈৱবাণী কৈছে তেখেতৰ ওপৰত বিশ্বাস ৰাখক সকলোখিনি ভাল হ'ব সেই কথাখিনি মোৰ ভাল লাগিলে ভাল লগাৰ কাৰণে মানে শ্বেয়াৰ কৰিলোঁ আৰু